নমস্কাৰ বন্ধুসকল, আজি আকৌ এখন গাড়ী এড কৰিছোঁ। আপোনাৰ XV500 হয়। এইখন মোৰ পাৰ্চেণ্ট গাড়ী হয় আচলতে। গাড়ীখন এতিয়া হৈছে মই বিক্ৰী কৰি দিম আৰু কি ক'ম আৰু এতিয়া গাড়ীখন বিকিব মনো নাই, বিক্ৰী কৰিবলগীয়া হৈও আছে। এতিয়া দৰকাৰ, পইচা পাতি দৰকাৰ, এতিয়া কি কৰিম, তাৰপিছত গাড়ীখনকে বিক্ৰী কৰি দিওঁ। আৰু গাড়ী বেপাৰে কৰি আছোঁ যিহেতু ইমান আৰু টেনশ্যন হ'বলৈ একো কথা নাই। এতিয়া আমি গোটেই ভিডিঅ'টোত গাড়ীখন ধুনীয়াকৈ দেখাই আছোঁ, আপোনালোকে চাই থাকিব বাৰু। বাকী এইখন গাড়ীখন চাই লওক। গাড়ীখন আপোনাৰ ধুনীয়া কণ্ডিশ্যনত আছে। কি ক'ম আৰু, বেচিব মন নাই, হ'লেও এতিয়া বেচিবলগীয়া হৈ আছে গাড়ীখন। এইটো গোটেই দৰ্জা আপোনাৰ গোটেইকেইটা দৰ্জা আপোনাৰ চিল আছে, এইবিলাক চাই লওক, চিল আছে গোটেই দৰ্জাত। এইখন বেক চাইডৰ ছাছপেনশ্যন অলপমান কাম কৰাবলগীয়া আছে, কামখিনি কৰাই দিম। আৰু গাড়ীখনত ৰিপেইণ্ট কৰাই নেকি গোটেই গাড়ীত। আপোনাৰ আগফালৰ জাষ্ট বাম্পাৰটো ৰিপেইণ্ট কৰা আছে, ফাটিছিলে বাম্পাৰটো, আৰু চালেও গম পাব বাৰু, কালাৰটো অলপ হেৰি হৈ আছে। বাকী গোটেই গাড়ী চিল আছে, কৰাবলৈ আপোনাৰ কোনো ধৰণৰ কাম নাই গাড়ীখনত। ফ্ৰণ্টৰ দুইটা টায়াৰ আপোনাৰ ব্ৰেণ্ড নিউ লাগি আছে, চাওক। চলোৱাই হোৱা নাই গাড়ীকেইটালৈ, 10,000 কিলোমিটাৰ চলোৱা নাই এইকেইটা টায়াৰত। ইণ্টেৰিয়ৰটো চাই লওক, পুৰণা হৈছে আৰু অলপমান গাড়ীখন, 12-13 বছৰ পুৰণা গাড়ী আৰু যিহেতু। বাকী কণ্ডিশ্যন আপোনাৰ ধুনীয়া হৈ আছে গাড়ীখনৰ, লুক ৱাইজো ধুনীয়া হৈছে গোটেই গাড়ীখন। ফ্ৰণ্টৰ পৰা এবাৰ দেখাই দিছোঁ গাড়ীখন চাই লওক। এইটো চাই লওক বন্ধুসকল, গাড়ীখনৰ ইঞ্জিনটো ধুনীয়া কণ্ডিশ্যন আছে। আপোনাৰ কোনো ধৰণৰ আপোনাৰ এক্সট্ৰা নইজ নাই, ভাইব্ৰেশ্যন নাই। এইটো চাই লওক। এইটো আপোনাৰ ডিজেল গাড়ী, 2013 চনৰ গাড়ী, আপোনাৰ বেক কম্প্ৰেছাৰ নাই অলপ গাড়ীখনত, চাই লওক। কণ্ডিশ্যন আপোনাৰ একদম ধুনীয়া হৈ আছে। নইজটো শুনি লওক এখন, আমাৰ ইনজেক্টৰৰ চাউণ্ড নাই আপোনাৰ গাড়ীত, পূৰা স্মুথ হৈ আছে গোটেই গাড়ী। ইঞ্জিন আপোনাৰ ধুনীয়া কণ্ডিশ্যনত আছে। ঐ এক্সেলেটাৰ অকণ দবাই দিয়াচোন মেম', মই বেক চাইডটো দেখাই আছোঁ। অলপমান এক্সেলেটাৰ দবাই দিবা, বেছি দবাব নালাগে। চাই লওক, চাই লওক, কোনো ধৰণৰ আপোনাৰ ধোৱা নাই মানে গাড়ীয়ে, চাই লওক। হৈ যাব আৰু এবাৰ মাৰা, চাই লওক। এতিয়া যদি ভিডিঅ'টো চাই আপোনালোকৰ কোনোবাই গাড়ীখন ল'ব বুলি ভাবে, গাড়ীখন লৈ যাব পাৰিব। গাড়ীখন আপোনাৰ ধুনীয়া টিপটপ কণ্ডিশ্যনত আছে। আমি গাড়ীখন আপোনালোকক দেখাই দিলোঁ। ইঞ্জিনটো আপোনাৰ ধুনীয়া হৈ আছে। মানে আপোনাৰ ইঞ্জিনটো সাধাৰণতে বেক কম্প্ৰেছাৰ থাকে ডিজেল গাড়ীত, আপোনাৰ ধৰক কোনো ধৰণৰ বেক কম্প্ৰেছাৰ নাই, নইজ নাই, আপোনাৰ ভাইব্ৰেশ্যন নাই। নইজটো কিয় নাই, আপোনাৰ ইনজেক্টৰ আপোনাৰ ধুনীয়া হৈছে গোটেই গাড়ীখনত। ইনজেক্টৰটো আপোনাৰ ভাল হৈ আছে। তাৰপিছত আমি এচি যায়, এচিটো যোৱা বছৰ মই চলাই আছিলোঁ না, যোৱা বছৰ আপুনি ডিলাৰৰ পৰা আপুনি এচি লগাই দিছোঁ। মানে আপোনাৰ 40,000 টকা খৰচা হৈ গ'ল, 40-45,000 টকা। আপোনাৰ ব্ৰেণ্ড নিউ এচিও লাগি আছে। তাৰপৰা আপোনাৰ পাম্প চাম্পবিলাক গাড়ীখনৰ ধুনীয়া হৈ আছে, ব্ৰেক চ্ৰেকো আপোনাৰ ধুনীয়া হৈ আছে। খালি চকাৰ কাম কৰাবলগীয়া আছে, চকাৰ কামকেইটা কৰাই দিম। টায়াৰকেইটাও আপোনাৰ নতুন। মানে ডিজেল গাড়ী এখন আপুনি যদি মেইনটেইন যদি নাথাকে, আপুনি ল'লে মানে বহুত বেয়াকৈ পস্তাব। লাগিলে আপুনি 3 লাখত লৈ লওক, পাই যাব আপুনি 3 লাখত গাড়ী এখন। এইটো ছেম মডেলৰ ছেম গাড়ী এখন আপুনি পাই যাব 3 লাখ টকাত। কিন্তু মানে ইঞ্জিনৰ লগতো কথা আছে, ধোঁৱা চোৱা মাৰা গাড়ী এখন লৈতো আপুনি লাভ নাই না। এইখন গাড়ী আমি 4.5 লাখ টকা দাম ৰাখিছোঁ। ট্ৰান্সফাৰ ইঞ্চুৰেঞ্চ আৰু আমি কৰাই দিম। কেছ ল'বলৈ ট্ৰাই কৰিব গাড়ীখন, ফাইনেন্স চাগে নহ'ব গাড়ীখন। আৰু কিবা এটা আমি নেগচিয়েবল কৰিম বাৰু গাড়ীখন আপুনি নিব আহিলে। বাকী গাড়ীখন ধুনীয়া হৈ আছে, মানে আপুনি ল'লে কেতিয়াও ধৰা নপস্তায়। আমি 1 বছৰ ৱাৰেণ্টি দি দিম। আৰু আপোনাৰ ফ্ৰণ্টৰ হেডলাইটকেইটা আমি 2020 মানৰ যোনটো হেডলাইট আহিছিল না, সেইকেইটা হেডলাইট লগোৱা আছে। আৰু প্ৰায় মানে গাড়ীখন ফেচ লিফ্ট হৈ আছে। মানে এবাৰ চালে গাড়ীখন পচন্দ কৰিবই যদি আহে চাবলৈ। আৰু আহি পেলাই আপুনি ডিছকাছ কৰি ল'ব, কিবা এটা মিলাই কৰি দিম। আৰু ল'বৰ কাৰণে আপোনালোকে নগাঁও, তেলেগাঁও, পিয়াৰ মটৰ্ছ আহিলেই হ'ল, নহ'লে মোক কণ্টেক্ট কৰিলেও হ'ল। বাকী মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।